নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত এইবাৰ পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি হৈছে বুলি অভিযোগ উঠিছে। কোনোবাই কৈছে নম্বৰ কম পাইছোঁ, কোনোবাই কৈছে নম্বৰ বেছি পাইছোঁ। গতিকে অসম চৰকাৰৰ শিক্ষা বিভাগে এই খেলিমেলি দূৰ কৰিবৰ কাৰণে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। যদি এনেকুৱা পৰিৱেশ থাকে, পৰৱৰ্তী পৰ্যায়ত যদি মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ পৰিস্থিতি সৃষ্টি হয়, তেতিয়াহ'লে ৰিজাল্ট কেনেধৰণে দিব বা একো যাতে খেলিমেলি সৃষ্টি নহয় তাক লৈ এক নতুন নিৰ্দেশনা জাৰি কৰিছে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সেই নিৰ্দেশনাটোৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, অনুগ্ৰহ কৰি আগলৈকে ফৰৱাৰ্ড কৰিব আৰু নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। তেনেহ'লে ছাৰ বাইদেউসকল আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ বাইদেউসকল, এইখন হৈছে বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা নটিফিকেশ্যন। নটিফিকেশ্যনখন প্ৰকাশ পাইছে 31 জুলাই 2021 তাৰিখে আৰু নটিফিকেশ্যনখন অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰা হৈছে। এতিয়া মন কৰক, টাইমলাইন এণ্ড ৱেইটেজ অফ ইণ্টাৰনেল এক্সামিনেশ্যন 2020-21 2021 বৰ্ষৰ ইণ্টাৰনেল এক্সামিনেশ্যনৰ যি সময়সূচী তাক লৈ এই নটিফিকেশ্যনখন প্ৰকাশ হৈছে। ইয়াতে কোৱা হৈছে, দিছ ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট এজ পাৰ দি গভ নটিফিকেশ্যন ভাইট ইমান্ন ডেটেড দিছপুৰ দি 19 July 2020 দেয়াৰ উইল বি 4 টাইপ অফ এক্সামিনেশ্যন both class 9 and class 10 in the academic session WEF April 2021 March 2022। বাইদেউসকল, এইবাৰ শিক্ষাবৰ্ষ যিহেতু এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু শিক্ষাবৰ্ষ 2022 চনৰ মাৰ্চ মাহৰ 30 তাৰিখে শেষ হ'ব, সেইলৈ চৰকাৰৰ এক নটিফিকেশ্যন অনুসৰি অৰ্ডাৰ অনুসৰি নৱম আৰু দশম শ্ৰেণীৰ বাবে 4টা পৰীক্ষা পাতাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই সিদ্ধান্ত অনুসৰি এতিয়া কি কৰা হ'ব, নৱম আৰু দশম শ্ৰেণীৰ কাৰণে 4টা পৰীক্ষা পাতা হ'ব। তাৰপিছত মন কৰক, this year due to COVID-19 pandemic, board has decided to conduct internal examination in both offline and online mode। অৰ্থাৎ এবাৰ কি সিদ্ধান্ত কৰা হৈছে, যেহেতু COVID-19 পৰিৱেশ পৰিস্থিতি চলি আছে, গতিকে পৰীক্ষা কি কৰা হ'ব, অফলাইনত হওক বা অনলাইনত হওক দুটা পদ্ধতিত পাতিবৰ কাৰণে চেষ্টা কৰা হ'ব। যদি কোনোবাই অফলাইনত পাৰে অফলাইনত পাতিব, যদি কোনোবাই অনলাইনত পাৰে অনলাইনত পাতিব। As far as practicable, school may prefer offline mode of internal examination in maintaining the COVID-19 safety protocol। আৰু ইয়াতে কোৱা হৈছে, বিদ্যালয়সকলক পৰামৰ্শ দিয়া হৈছে, বিদ্যালয়সকলক পৰাপক্ষত অফলাইন এক্সাম পাতিবৰ কাৰণে চেষ্টা কৰক। ক'ভিডৰ যিখিনি নীতি নিৰ্দেশনা আছে সেইখিনি মানে পূৰণ কৰি অফলাইন পাতিবৰ কাৰণে চেষ্টা কৰক। In addition to the traditional way of conducting offline examination, school may prepare subject-wise home assignment keeping in view the same weightage to the unit test if and when suitable demand. The school authority may specify dates class-wise for receiving the hard copies of answer booklets of students at their school counter। আৰু ছাত্ৰ ছাত্ৰী শিক্ষকসকলক কোৱা হৈছে যে শিক্ষকসকলে যে প্লেন কৰি হোম বেছ এছাইনমেণ্ট বা হোম এছাইনমেণ্টে হওক বা এনেকুৱা ধৰণৰ দিব আৰু সেইবিলাক হাৰ্ড কপি কালেক্ট কৰিব আৰু ট্ৰেডিশ্যনেল আগৰ যিটো পদ্ধতি আছিল, যি পদ্ধতিত পতা হৈছিল তাৰ পৰিৱৰ্তন ঘটাই অকণমান যাতে পৃথক কৰিবৰ কাৰণে চেষ্টা কৰিব। তাৰপিছত চাওক আপোনালোকে, দি ৰিজাল্ট অফ ফাইনেল এক্সামিনেশ্যন। আৰু এতিয়া যিটো ফাইনেল এক্সামিনেশ্যন হ'ব, ফাইনেল যিটো ৰিজাল্ট হ'ব, ৰিজাল্টটো কেনেকুৱা ধৰণে উলিওৱা হ'ব, এই কি কৰা হ'ব, ইউনিট টেষ্ট 1 যিটো ইউনিট টেষ্ট 1 থাকিব তাৰ পৰা সেই ইউনিট টেষ্ট 1টো 50 নম্বৰৰ হ'ব আৰু তাৰ পৰা 10% নম্বৰ যি ফাইনেল এক্সামিনেশ্যন হ'ব তাৰ কাৰণে নিয়া হ'ব। হাফ ইয়াৰলি এক্সামিনেশ্যনটো 100 নম্বৰৰ হ'ব আৰু তাৰ পৰা 30 নম্বৰ কি কৰা হ'ব, ফাইনেল এক্সামৰ কাৰণে নিয়া হ'ব। ছেকেণ্ড ইউনিট টেষ্টটো কি হ'ব, 50 মাৰ্কছৰ হ'ব, তাৰ পৰা 10 মাৰ্কছ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে নিয়া হ'ব। তাৰপিছত যিটো এনুৱেল এক্সামিনেশ্যন হ'ব সেইটো 100 মাৰ্কছৰ হ'ব, তাৰ পৰা 50 মাৰ্কছ কি কৰা হ'ব, ফাইনেল এক্সামিনেশ্যনৰ কাৰণে নিয়া হ'ব। আৰু এনেকৈ 10 + 30 + 10 + 50 লগ কৰি কি কৰা হ'ব, 100 কৰি ৰিজাল্ট ঘোষণা কৰা হ'ব। এতিয়া ৰিভাইজ শিডিউল অফ এক্সামিনেশ্যন কি কৈছে,
ৰিভাইজ শিডিউল অফ এক্সামিনেশ্যনটো কেতিয়া অনুষ্ঠিত কৰা হ'ব তাক লৈ টাইম ধৰি দিয়া হৈছে ইউনিট টেষ্ট 1 প্ৰথম ইউনিট টেষ্টটো অনুষ্ঠিত কৰিব লাগিব 16 আগষ্ট টু 23 আগষ্ট 16 আগষ্টৰ পৰা 23 আগষ্টৰ ভিতৰত পাতিব লাগিব হাফ ইয়াৰলি এক্সামিনেশ্যন 25 অক্টোবৰ টু 30 অক্টোবৰ 25 অক্টোবৰৰ পৰা 30 অক্টোবৰৰ ভিতৰত হাফ ইয়াৰলি এক্সাম পাতিব লাগিব ইউনিট টেষ্ট 2 নম্বৰ যিটো ইউনিট টেষ্ট পৰীক্ষা সেইটো হ'ব 17 ডিসেম্বৰৰ পৰা 23 ডিসেম্বৰৰ ভিতৰত পাতিব লাগিব আৰু এনুৱেল অবলিক প্ৰি বোৰ্ড এক্সামিনেশ্যন হেতু পাতিব লাগিব 19 ফেব্ৰুৱাৰী টু 26 ফেব্ৰুৱাৰী 2022 এজ পাৰ একাডেমিক ক্যালেন্ডাৰ এনেকুৱা ধৰণে কথাখিনি কৈ দিয়া হৈছে কোনটো এক্সাম কেতিয়া পাতিব কোনটো এক্সামৰ পৰা কিমান নম্বৰ লোৱা হ'ব এই সকলোখিনি কথা কি কৰা হৈছে এটা সিদ্ধান্ত কৈ দিয়া হৈছে কাৰণ এবাৰ এই কথাখিনি নোহোৱাৰ কাৰণে যথেষ্ট খেলিমেলি হৈছিল এইবাৰো যদি কৰোনাৰ কাৰণে কিবা কাৰণত পৰীক্ষা অনুষ্ঠিত নহয় বা নোহোৱাৰ পৰিৱেশ এটা সৃষ্টি হয় তেতিয়াহ'লে এই যিবিলাক নম্বৰ থাকিব এই নম্বৰৰ ওপৰত ভিত্তি কৰি মাৰ্ক দিবৰ কাৰণে শিক্ষা বিভাগে চেষ্টা কৰিব কাৰণ এইবাৰ মাৰ্ক দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে CBSE ক্ষেত্ৰত মাৰ্কৰ ব্যৱস্থাত আগৰবাৰ যেটো ইন্টাৰনেল অ্যাসেসমেন্ট বা এনেকুৱা কথাখিনি আছিল আমাৰ যেহেতু নাই তাৰ কাৰণে সেৱা কৰ্তৃপক্ষই বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে এতিয়া চাওক SEBA will open a portal for entry of marks of class 9 and 10 including the students presently studying in class 10. The detailed procedure for entry of marks in the portal shall be communicated in due course. অর্থাৎ কি কৰা হৈছে এই যে নম্বৰবিলাক থাকিব নম্বৰবিলাক মানে পৰীক্ষা হোৱাৰ পিছত নম্বৰবিলাক অনলাইন এটা পৰ্টেলত আপলোড কৰিব লাগিব আৰু এইবাৰ কি হৈছিল অনলাইন আমি যেতিয়া এক্সাম দিবলগীয়া হৈছিল মাৰ্কবিলাক কালেক্ট কৰিবলগীয়া হৈছিল বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল সেই সমস্যা যাতে সৃষ্টি নহয় তাৰ বাবে কি কৰা হৈছে এক্সাম হোৱাৰ পিছতে কি কৰিব লাগিব সেই এক্সামৰ যিবিলাক মাৰ্ক চৰকাৰে এটা শিক্ষা বিভাগে এটা পৰ্টেল মুকলি কৰিব সেই পৰ্টেলত কি কৰিব লাগিব এন্ট্ৰি কৰিব লাগিব আৰু চৰকাৰে প্ৰয়োজন হোৱাৰ লগে লগে সেই পৰ্টেলৰ পৰা মাৰ্কছবিলাক উলিয়াই লৈ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট ঘোষণা কৰিবৰ কাৰণে সক্ষম হ'ব The result of unit test, half yearly oblique annual examination of class 9 of the student presently studying in class 10 are to be packed in the sealed envelope and handed over to the inspector of school oblique DPU of the district concerned within 7 days of the issue of notification. আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান এই ক্লাছ 10ত পঢ়ি আছে আৰু সেই ছাত্ৰ ছাত্ৰীসকল যোৱা বছৰটো কি আছিল 9ত আছিল তেওঁলোকৰ যিবিলাক নাম্বাৰ আছে এই নাম্বাৰবিলাক এটা পেকেটত পেক কৰি কি কৰিব কাৰণে কোৱা হৈছে ছাত্ৰ ছাত্ৰী এই নম্বৰবিলাক ইনস্পেক্টৰ স্কুলৰ হাততে হওক বা ডিপিঅৰ হাতত অৰ্পণ কৰিব কাৰণে দিয়া হৈছে এটা আপোনালোকে ভালকৈ মন কৰি লওক যিসকল ষ্টুডেণ্টে এবাৰ ক্লাছ 10ত পঢ়ি আছে সেই ষ্টুডেণ্টবিলাক ইয়াৰ আগৰ বছৰ কি আছিল 9ত আছিল গতিকে সেই ষ্টুডেণ্টবিলাকৰ 9ৰ যিখিনি মাৰ্কছ সেই মাৰ্কছখিনি কি কৰিব কাৰণে দিয়া হৈছে ধুনিয়া কৰি এটা কম্পাইল কৰি এটা পেকেটত ভৰাই ডিপিও হওক বা ব্লক আইএছৰ হাতত জমা দিব দিছে যাতে ক্লাছ 9ৰ যোৱা বছৰ 9ৰ ষ্টুডেণ্টৰ ডাটাখিনি কি হৈ থাকে ষ্ট'ৰ হৈ থাকে আৰু কি কোৱা হৈছে এই নটিফিকেশ্যনখন প্ৰকাশ হোৱাৰ 7 দিনৰ ভিতৰত অৰ্থাৎ 31 জুলাই যেটো নটিফিকেশ্যনখন প্ৰকাশ হৈছে 7 আগষ্টৰ ভিতৰত এই কামখিনি বিদ্যালয়ে কৰিব লাগিব গতিকে শ্ৰদ্ধা ছাৰসকল এই লেটাৰখনৰ জৰিয়তে কি কথা ক'বলৈ বিচৰা হৈছে এই গোটেইখিনি কথা মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে অনুগ্ৰহ কৰি আগলৈকে ফৰৱাৰ্ড কৰিব আৰু মোৰ চেনেলটো আপোনালোকে চাই থাকিব ধন্যবাদ